আজিৰ পৰা আৰম্ভ ৰমজান মাহ কি খাব কি পৰিহাৰ কৰিব জানি লওক সকলো ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ 2 মাৰ্চ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব এই মাহটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে গোটেই দিনটো পানী এটুপিও নোখোৱাকৈ থাকে প্ৰাকপুৱা আহাৰ গ্ৰহণ আৰু নেদেখাজনক আৰাধনা কৰাৰ পাছত দিনটোৰ বাবে তেওঁলোকৰ উপবাস আৰম্ভ হয় আৰু যাৰ বাবে এই মাহটোত উপবাস বা ৰোজা ৰখা সকলে স্বাস্থ্যৰ বিশেষ যত্ন ৰখাটো প্ৰয়োজন গোটেই দিনটো পানী অবিহনে থাকিলে শক্তিৰ স্তৰ যথেষ্ট হ্ৰাস হ'ব পাৰে আৰু এই দিনকেইটাত ৰোজা ৰখা সকলে কি দিশত মন কৰিব লাগে জানি লওক ৰাতিপুৱা নাৰিকলৰ পানী খাব গোটেই দিনটো শৰীৰত শক্তি বজাই ৰখা আৰু অত্যাধিক তৃষ্ণা পৰিহাৰ কৰিবলৈ হাইড্ৰেটেড হৈ থকাটো অতি গুৰুত্বপূৰ্ণ আৰু সেয়ে ৰাতিপুৱা আহাৰত তৰল সামগ্ৰী খোৱাৰ লগতে ৰসাল ফল খাব লাগে তদুপৰি শক্তিৰ স্তৰ বৃদ্ধি কৰিবলৈ আপোনাৰ ৰাতিপুৱাৰ আহাৰত নাৰিকল পানী অন্তৰ্ভুক্ত কৰিব প্ৰটিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব ৰমজানৰ সময়ত গোটেই দিনটো শৰীৰত শক্তি বজাই ৰাখিবলৈ ৰাতিপুৱা প্ৰটিন আৰু সমৃদ্ধ খাদ্য যেনে পাচলিৰ চুপ সেউজীয়া পাচলি দৈ তিয়াই থোৱা বাদাম কাঠবাদাম আখৰোট চীনা বাদাম ওটছ আদি খাব আৰু এইসমূহ খাদ্য পৰিহাৰ কৰিব ৰাতিপুৱা আহাৰত ভজা আৰু অত্যাধিক মছলাযুক্ত খাদ্য ভুলতো নাখাব ৰাতিপুৱাই এনে খাদ্য খোৱাৰ বাবে এচিডিটি বা তৃষ্ণা বৃদ্ধি হ'ব পাৰে আৰু যাৰ ফলত উপবাসৰ সময়ত আপোনাক যথেষ্ট অস্বস্তিকৰ কৰি তুলিব পাৰে আনহাতে নিমখ গ্ৰহণ সীমিত কৰিব কিয়নো অত্যাধিক নিমখ গ্ৰহণে উপবাস কৰাটো কঠিন কৰি তুলিব পাৰে মন দিব এইসমূহ কথাত ৰমজানৰ সময়সূচী যথেষ্ট ব্যস্ত আৰু এই কেইটা দিনত উপাসনাৰ লগতে পৰ্যাপ্ত টোপনি যাব অন্যথা আপুনি এলাহ আৰু চাপ অনুভৱ কৰিব পাৰে ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ পিছত অলপ খোজ কাঢ়িব উপবাসৰ সময়ত গধুৰ ব্যায়াম পৰিহাৰ কৰিব গোটেই ৰমজান মাহটো ৰোজা ৰাখি মানুহে প্ৰায়ে দুৰ্বল হৈ পৰে কিন্তু যদিহে সেহৰি আৰু ইফতাৰত খোৱা খাদ্যৰ প্ৰতি গুৰুত্ব দিয়া হয় তেন্তে এইটো কোনো সমস্যা নহয় আৰু পুৱা সূৰ্য উদয়ৰ পূৰ্বে সেহৰি আৰু সন্ধিয়া নামাজৰ পিছত ইফতাৰ কৰা হয় ৰমজান প্ৰায় 30 দিনলৈকে থাকে সম্পূৰ্ণ উপবাস কৰা লোকসকলে সাধাৰণতে অতি দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে যাৰ আঁৰৰ কাৰণ হ'ল সেহৰি আৰু ইফতাৰৰ সঠিকভাৱে নকৰা যদি সেহৰি আৰু ইফতাৰত খোৱা খাদ্যৰ প্ৰতি যদি গুৰুত্ব দিয়া হয় তেন্তে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায় সেহৰিৰ সময়ত আপোনাৰ খাদ্য লঘু ৰাখক আৰু কেৱল স্বাস্থ্যকৰ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰক পুৱা আহযুক্ত খাদ্য খাব লাগে আপেল নাচপতি আঙুৰ বা বিন আৰু গোটা শস্য আদি ফল-মূল খাব লাগে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আহ থাকে ফাইবাৰে পেটটো বহু সময়লৈকে ভৰপূৰ কৰি ৰাখে আৰু যাৰ বাবে আপুনিও গোটেই দিনটোৰ বাবে পৰ্যাপ্ত শক্তি লাভ কৰে